টিংখাঙত বুঢ়ীদিহিঙৰ কালৰূপ আঘোনিবাৰী খোৱাং সংযোগী মথাউৰিলৈ ভাবুকি টিংখাঙৰ আঘোনিবাৰী চেঁচা নেপালী আৰু ৩ নং হলগুৰি অঞ্চলত বুঢ়ীদিহিং নদীৰ ভয়াৱহ গৰাখহনীয়াত যা গৈছে শ শ বিঘা কৃষিভূমি আঘোনিবাৰী খোৱাং সংযোগী মথাউৰিলৈ এতিয়া মাত্ৰ ১০০ৰ পৰা ২০০ মিটাৰমান বাকী থকা অৱস্থাত বিনিদ্ৰ ৰজনী কটাইছে দাঁতিকাষৰীয়া ৰাইজে বাৰম্বাৰ আহ্বানৰ পাছতো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই যাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াত এতিয়া হাহাকাৰ টিংখাঙৰ আঘোনিবাৰী চেঁচা নেপালী আৰু ৩ নং হলগুৰি অঞ্চলত খহনীয়াৰ কবলত পৰি ইতিমধ্যে নিশ্চিহ্ন হৈছে ৰাইজৰ জীৱিকাৰ সম্বল শ শ বিঘা কৃষিভূমি বৰ্তমান আঘোনিবাৰীৰ পৰা খোৱাং সংযোগী মূল মথাউৰিটোলৈ খহনীয়াৰ পৰা মাত্ৰ ১০০-২০০ মিটাৰ দূৰত্ব থকাত যিকোনো মুহূৰ্ততে মথাউৰিটো ছিগি যোৱাৰ শংকাত ভুগিছে ৰাইজ স্থানীয় ৰাইজৰ অভিযোগ জলসম্পদ বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পাছতো আজিকোপতি কোনো গুৰুত্ব প্ৰদান কৰা নাই অনতিপলমে খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰিলে বিস্তীৰ্ণ অঞ্চল চিৰদিনলৈ নদীৰ বুকুত বিলীন হোৱাটো এক প্ৰকাৰৰ নিশ্চিত টিংখাং সমষ্টিৰ অন্তৰ্গত আঘোনিবাৰী ৩ নং হলগুৰি চেঁচা নেপালী অঞ্চলত বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই আচলতে তাণ্ডৱ ৰূপ ধাৰণ কৰিছে এই অঞ্চলৰ ৰাইজে যিহেতু কৃষিক ভিত্তি কৰি তেওঁলোকৰ প্ৰধান জীৱিকা এই অঞ্চলৰ বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই শ শ বিঘা মাটি আচলতে নদীৰ গৰাহৰ কবলত পৰিছে গতিকে আমি অতি শীঘ্ৰে চৰকাৰক দাবী জনাইছোঁ খুব সোনকালে এই গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে জলসম্পদ বিভাগীয় কৰ্তৃপক্ষ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ইয়াৰ অঞ্চলৰ ৰাইজে বাৰম্বাৰ চৰকাৰক দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি অনুৰোধ জনাইছোঁ বিজেপি চৰকাৰক একক সংখ্যাগৰিষ্ঠতাৰে অসমৰ ৰাইজে তেওঁলোকক চৰকাৰ গঠন কৰিবলৈ তেওঁলোকক জনমত দিছে গতিকে আমি আশা কৰিম ৰাইজৰ যিবিলাক সমস্যা আছে সামাজিক সমস্যা আছে গৰাখহনীয়া সমস্যাই হওক বান গৰাখহনীয়া সমস্যাই হওক এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু আমাৰ ৰাইজে আন্দোলন কৰিবলৈ বাধ্য হ'ব আচলতে আঘোনিবাৰী খোৱাং সংযোগী মূল যি পথ আচলতে এই পথটো বনোৱাও বেছি দিন হোৱা নাই ইতিমধ্যে সেই আলিটো আচলতে পাওঁ অৱস্থাত ১০০-১৫০ মিটাৰ ওচৰ পাইছেগৈ গতিকে এই গৰাখহনীয়া ৰোধ কৰা যদি নকৰে অতি সোনকালে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে কিন্তু এই গৰাখহনীয়াৰ ফলত যে মথাউৰিটো যাব তাৰ কোনো মানে নাই গতিকে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি গৰাখহনীয়া ৰোধ কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ